হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ কেৰিয়াৰ ট্ৰেকাৰ ইউটিউব চেনেলটোলৈ আজি আমি ডিছকাছ কৰিম জিকে মক টেষ্ট নম্বৰ 5 ঠিক আছে যদি আপোনালোকে আমি অলৰেডি 4টা ডিছকাছ কৰিলোঁ মক টেষ্ট যদি আপোনালোকে এই 4টা মক টেষ্টৰ ভিতৰত আপোনালোকে যদি এটাও মক টেষ্ট দিব পৰা নাই বা আপোনালোকে মক টেষ্ট এটেম্প কৰা নাই তেন্তে আপোনালোকে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে 4টা মক টেষ্টৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে গতিকে আপোনালোকে সেই লিংকটোত ক্লিক কৰি কিনে মক টেষ্টসমূহ দিব পাৰিব আৰু এই মক টেষ্টসমূহ উপযোগ্য হয় আপোনালোকৰ আহিবলগীয়া বৃহৎ ভেকেন্সি গ্ৰেড 3 গ্ৰেড 4 লগতে আসাম পুলিচৰ এছআই এবি ইউবি লগতে এপিডিচিএল আৰু ডিএমই ঠিক আছে ডিএমই এক্সামৰ কাৰণে উপযোগ্য হ'ব সো আপোনালোকে এই মক টেষ্টটো গুৰুত্ব সহকাৰে এটেম্প কৰিব সো এইবোৰ ইউজফুল হ'ব আসাম পুলিচৰ এছআই এবি ইউবি গ্ৰেড 3 গ্ৰেড 4 লগতে অলসো আদাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে উপযোগী হ'ব এই মক টেষ্টত আমি ডিছকাছ কৰিম আসাম ৰিলেটেড জিকে বুলি ক'লে আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি আসাম পলিটি আসাম আৰ্ট এণ্ড কালচাৰ ইত্যাদি আৰু লগতে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান ইকনমি ষ্টেটিক জিকে আৰু লগতে সায়েন্সৰ বায়'লজি ফিজিক্স কেমিষ্ট্ৰি আৰু কম্পিউটাৰ সো এইখিনি আপোনালোকে ইয়াত এই মক টেষ্টৰ দ্বাৰা এইখিনি কুৱেশ্যন আপোনালোকে পাব সো বলক পলম নকৰাকৈ কুৱেশ্যনবোৰ ডিছকাছ কৰিম প্ৰতিটো কুৱেশ্যনৰ কাৰণে 5 ছেকেণ্ড সময় দিয়া হ'ব গতিকে প্ৰথমে আপোনালোকে নিজেই কুৱেশ্যনৰ আনসাৰ দিবলৈ চেষ্টা কৰিব আমি ইয়াত টোটেল 15টা কুৱেশ্যন ডিছকাছ কৰিম তো 15টাৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ আনসাৰ দিব পাৰিলে বা 15ৰ ভিতৰত আপোনালোকে কিমান নম্বৰ পাবলৈ সক্ষম হ'ল সেইটো আপোনালোকে কমেণ্ট কৰি জনাব গতিকে পলম নকৰাকৈ আহক মক টেষ্টটো আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 1 The capital of Assam was moved from Sibsagar, Rangpur to Jorhat in the year. অসমৰ ৰাজধানী শিৱসাগৰ ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল অপশ্যন এ দিয়া আছে 1794 বি 1820 চি 1697 আৰু অপশ্যন নম্বৰ ডি দিয়া আছে 1567 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ 1794 অৰ্থাৎ অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কিমান চনত স্থানান্তৰ কৰা হৈছিল 1794 চনত নেক্সট কুৱেশ্যন নম্বৰ 2 দিয়া আছে where is the bamboo technology park located in Assam অসমত বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে ছয়গাঁও কামৰূপ বি গেলাপুখুৰী তিনচুকীয়া চি পাঠশালা বৰপেটা আৰু অপশ্যন নম্বৰ ডি দিয়া আছে নাথকুচি নলবাৰী ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ অৰ্থাৎ অসমত বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত ছয়গাঁও কামৰূপত অৱস্থিত কুৱেশ্যন নম্বৰ 3 দিয়া আছে হু এমং দ্য ফলোইং হেজ ইছ্যুড দ্য কইন ৰুপি ফৰ দ্য ফাৰ্ষ্ট টাইম তলৰ কোনে প্ৰথমবাৰৰ বাবে মুদ্ৰা টকা জাৰি কৰিছে অপশ্যন এ দিয়া আছে আলাউদ্দিন খিলজি বি আকবৰ চি মোহাম্মদ বিন তুগলক আৰু অপশ্যন ডি দিয়া আছে শ্বেৰ শাহ ছুৰী আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি শ্বেৰ শাহ ছুৰী অৰ্থাৎ প্ৰথমবাৰৰ বাবে মুদ্ৰা মানে কইনছৰ কথা কোৱা হৈছে কইনছ জাৰি কৰা কোনে কৰিছে শ্বেৰ শাহ ছুৰীয়ে কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 4 দিয়া আছে দ্য মষ্ট ডেন্সলি পপুলেটেড কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড ইজ বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ মহাদেশখন হ'ল অপশ্যন এ দিয়া আছে আফ্ৰিকা বি এছিয়া চি ইউৰোপ এণ্ড ডি এণ্টাৰ্কটিকা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি ইউৰোপ অৰ্থাৎ বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ মহাদেশখন হৈছে কি ইউৰোপ নেক্সট কুৱেশ্যন নম্বৰ 5 দিয়া আছে পাৰ্চেক ইজ দ্য ইউনিট অফ পাৰ্চেক হৈছে কিহৰ একক অপশ্যন এ দিয়া আছে টাইম সময় বি মেগনেটিক লাইন চুম্বকীয় ৰেখা চি ইণ্টেন্সিটি অফ লাইট পোহৰৰ তীব্ৰতা আৰু অপশ্যন নম্বৰ ডি দিয়া আছে ডিষ্টেন্স অৰ্থাৎ দূৰত্ব ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি ডিষ্টেন্স অৰ্থাৎ দূৰত্ব অৰ্থাৎ পাৰ্চেক কাৰ একক হৈছে
অৰ্থাৎ দূৰত্বৰ একক হৈছে পাৰ্সেক নেক্সট কোৱেশ্চন নম্বৰ 6 দিয়া আছে the first computer was programmed using dash প্ৰথম কম্পিউটাৰটো dash মানে কি ব্যৱহাৰ কৰি প্ৰগ্ৰাম কৰা হৈছিল অপচন এ দিয়া আছে মেচিন ল্যাঙ্গুৱেজ বি স্পাগেটি কোড সি সোর্স কোড আৰু অপচন ডি দিয়া আছে অ্যাসেম্বলি ল্যাঙ্গুৱেজ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ বি স্পাগেটি কোড অৰ্থাৎ স্পাগেটি কোড ব্যৱহাৰ কৰি কিনে প্ৰথম কম্পিউটাৰৰ প্ৰগ্ৰাম কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 7 দিয়া আছে হোৱাট ওয়াজ দ্য পচা সিস্টেম পচা পদ্ধতিটো কি আছিল অপচনসমূহ আপোনালোকে চাই ল'ব ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ বি অৰ্থাৎ পচা পদ্ধতিটো কি হয় ট্ৰাইবেল এপিজমেন্ট পলিসি জনজাতীয় তুষ্টিকৰণ নীতি নেক্সট কোৱেশ্চন নম্বৰ 8 দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল এণ্ড ভাইসৰয় অফ ব্ৰিটিছ ইণ্ডিয়া ৱাজ ব্ৰিটিছ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইসৰয় আছিল অপচন এ দিয়া আছে ৱাৰেন হাষ্টিংছ বি লৰ্ড ডেলহাউসি সি লৰ্ড কেনিং এণ্ড অপচন নম্বৰ ডি দিয়া আছে জন লৰেন্স ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ সি লৰ্ড কেনিং অৰ্থাৎ ব্ৰিটিছ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইসৰয় কোন আছিল লৰ্ড কেনিং নেক্সট কোৱেশ্চন নম্বৰ 9 ইন হুইচ ইয়েৰ ডিড পাৰ্লিয়ামেণ্ট এডপ্ট ইণ্ডিয়ান কনষ্টিটিউশ্যন কোন চনত সংসদে ভাৰতীয় সংবিধান গৃহীত কৰিছিল অপচন এ দিয়া আছে 1947 বি 1948 সি 1952 আৰু অপচন নম্বৰ ডি দিয়া আছে 1950 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ ডি 1950 অৰ্থাৎ 1950 চনত সংসদে ভাৰতীয় সংবিধানখন গৃহীত কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 10 দিয়া আছে দ্য মোষ্ট এবান্ডেন্ট মেটেল ইন আৰ্থ ক্ৰাষ্ট ইজ পৃথিৱীৰ খোলাত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা ধাতুটো হ'ল অপচন এ দিয়া আছে কেলছিয়াম বি আইৰন সি এলুমিনিয়াম আৰু অপচন ডি দিয়া আছে মেগনেছিয়াম ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ সি এলুমিনিয়াম অৰ্থাৎ পৃথিৱীৰ খোলাত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা ধাতুটো হৈছে কি এলুমিনিয়াম নেক্সট কোৱেশ্চন নম্বৰ 11 দিয়া আছে মিল্ক ইজ এ গাখীৰ হৈছে এটা সুগাৰ নে এলিমেণ্ট নে মিক্সচাৰ নে নান অফ দিছ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ সি মিক্সচাৰ অৰ্থাৎ গাখীৰ হৈছে কি মিক্সচাৰ হয় মানে সংমিশ্ৰণ হয় নেক্সট কোৱেশ্চন নম্বৰ 12 দিয়া আছে বেসিক ইউনিট অফ ক্লাসিফিকেশন ইজ শ্ৰেণী বিভাজনৰ মূল একক হ'ল অপচন এ দিয়া আছে ফ্যামিলি বি অৰ্ডাৰ সি জেনাস আৰু অপচন ডি দিয়া আছে স্পেচিছ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ ডি স্পেচিছ অৰ্থাৎ শ্ৰেণী বিভাজনৰ মূল একক হৈছে স্পেচিছ নেক্সট কোৱেশ্চন নম্বৰ 13 The 4 districts under the Bodoland Territorial Region BTR are Bodoland Territorial Regionৰ অন্তৰ্গত 4খন জিলা হ'ল সো অপচনসমূহ দিয়া আছে আপোনালোকে চেক কৰিব ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ সি কোকৰাঝাৰ ওদালগুৰি চিৰাং এণ্ড বাক্সা অৰ্থাৎ বড়োলেণ্ড বিটিআৰৰ আণ্ডাৰত থকা 4খন জিলাৰ নাম হৈছে কোকৰাঝাৰ ওদালগুৰি চিৰাং আৰু বাক্সা সো এইটো হয় মক টেষ্ট গতিকে ইয়াত আমি এক্সপ্লেনেশ্যন কৰা নাই যদি আপোনালোকে এক্সপ্লেনেশ্যন ভিডিঅ'টো চাবলৈ বিচাৰে তেন্তে জিকে 500 প্লাছ এমচিকিউ সিৰিজ আমি চলাইছো তো তাত আপোনালোকে ডেসক্ৰিপশ্যন বক্সত গৈ কিনে লিংক চাব পাৰিব সো তাত আমি ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে সো বলক নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 14 দিয়া আছে দ্য নৰ্থ ইষ্টাৰ্ণ এৰিয়াছ ৰিঅৰ্গেনাইজেশ্যন এক্ট ৱাজ পাছড ইন উত্তৰ পূব অঞ্চল যোনটো পুনৰ গঠন হৈছিল আইন গৃহীত হৈছিল অপচন এ দিয়া আছে 1972 বি 1970 সি 1975 আৰু অপচন নম্বৰ ডি দিয়া আছে 1971 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ ডি 1971 অৰ্থাৎ উত্তৰ পূব অঞ্চল আইন কেতিয়া গৃহীত কৰা হৈছিল 1971 চনত
নেক্সট কুৱেশ্যন আৰু এইটো লাষ্ট কুৱেশ্যন হয় সো যদি আপোনালোকে ভিডিওটো চাই কিনে ভাল পাইছে তেন্তে কৰি দিব লাইক আৰু যদি চেনেলটো নতুন আপোনালোকে কৰি দিব চেনেলটো সাবস্ক্ৰাইব কেৰিয়াৰ টেকাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ আমি ইয়াত আহিবলগীয়া বৃহৎ ভেকেন্সি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে আসাম পুলিচৰ এসআই এবি ইউবি ইউবি আৰু এপিডিচিএল লগতে ডিএমই এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছো Question number 15. Blood group is discovered by blood group আৱিষ্কাৰ কৰা হৈছে অপচন এ দি আছে ৰবাৰ্ট কোচ বি এডৱাৰ্ড জেনাৰ সি লেন্স ষ্টিনাৰ আৰু অপচন নম্বৰ ডি দি আছে উইলিয়াম হাৰ্ব ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ সি লেন্স ষ্টিনাৰ অৰ্থাৎ লেন্স ষ্টিনাৰে ব্লাড গ্ৰুপ আৱিষ্কাৰ কৰিছিল সো ক'ব আপোনালোকে 15টাৰ ভিতৰত কিমান নম্বৰ পাবলৈ সক্ষম হ'ল বা 15টাৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধভাৱে আনসাৰ দিব পাৰিলে যদি ভিডিওটো চাই কিনে ভাল পাইছে তেন্তে কৰি দিব লাইক আৰু যদি চেনেলটো নতুন কেৰিয়াৰ টেকাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব সো নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছো সো সকলোকে ধন্যবাদ থাকিল ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল আৰু আপোনালোকে কেৰিয়াৰ টেকাৰ এই মক টেষ্টটো ঠিক আছে আৰু আপোনালোকে এই মক টেষ্টটো আপোনালোকে কেৰিয়াৰ টেকাৰ এপছত গৈ কিনে দিব পাৰিব ফ্ৰীকে আপোনালোকে দিব পাৰিব গতিকে আপোনালোকে প্লে ষ্টৰত গৈ কিনে এপটো ডাউনলোড কৰি থব নহলে আপোনালোকৰ এই পিডিএফ তাত পাই যাব সো আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম ঠিক আছে টেলিগ্ৰামৰ লিংকো ডেসক্ৰিপচন বক্সত দিয়া আছে গতিকে টেলিগ্ৰামত গৈ কিনে আপোনালোকে তাৰ পৰা আপোনালোকে পিডিএফ ডাউনলোড কৰি ল'ব পাৰিব আৰু ফ্ৰীকে আপোনালোকে কেৰিয়াৰ টেকৰ এপছত গৈ কিনে হেতু লিংক ডেসক্ৰিপচনত দিয়া হ'ব সো তাত গৈ কিনে আপোনালোকে ফ্ৰীকে মক টেষ্ট দিব পাৰিব সো নেক্সট ভিডিওত লগ পাম আজিলৈ ইমানতে সামৰণি মাৰিছো সকলোকে ধন্যবাদ থাকিল